এতিয়াৰ দৰে মানুহবিলাকে ঘড়ী চাই কাম কৰা নাছিলে। যেতিয়া ৰান্ধনি বেলি ওলাই তেতিয়াই বোলে পাকঘৰলৈ যায়। এয়া মোৰ শাহুমায়ে কোৱা কথা। আপুনি মই ভবা মতে বস্তু ক্ৰয় কৰিব পাৰোঁ, আপুনি মই ভবা মতে জীৱনটো কিছু ধৰণে সজাই ল'ব পাৰোঁ, কিন্তু কপালত যিবিলাক লিখা থাকে সেইবিলাক আচলতে আমি খণ্ডন কৰিব নোৱাৰোঁ। মই যে কোঁৱৰ লিখোঁ, আচলতে মই মোৰ মাৰ ঘৰৰ উপাধিটো লিখোঁ, কিন্তু য'লৈ বিয়া হৈছোঁ তাত মই ফুকন লিখোঁ। আমাৰ কোঁৱৰ পৰিয়ালটো যে বহুত বেছি ডাঙৰ। এয়া মোৰ ভতিজা আৰু ভতিজা বোৱাৰী, সেইফালে সেয়া বৌ। মাক আপোনালোকে একেবাৰে সুস্থ অৱস্থাৰ পৰা অসুস্থ অৱস্থালৈকে দেখিয়ে আছে। যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ তেওঁলোকে জানে আজি কিছুদিন আগলৈকে মায়ে ধুনীয়াকৈ চকীত বহি বিচনাত বহি তেনেকৈ ভাত খাইছিলে। প্ৰথমতে নিজে খাইছিলে, তাৰপিছতে খুৱাই দিব লগা হ'ল। এতিয়া যে মাক জানেনে পিচি মেলি ভাত খুৱাব লগা হৈছে। বৃদ্ধা হ'ল বুলিয়ে জানো মানুহক দলিয়াই দিব পাৰি। সকলোবোৰ মানুহে মাৰ মৰমতে আহিছে। মায়ে যে মানুহক ইমান মৰম কৰিব পাৰিছিলে। এতিয়া কোনোবাই মাৰ কাৰণে গাখীৰ, কোনোবাই কল, কোনোবাই ফল মূল তেনেকৈ নিজৰ মতে কিবা কিবি লৈ আনি খুৱাইছে। কিবা এটা যে আনিবই লাগিব তেনেকুৱা নহয়। কেৱল মাতষাৰ দিলেও আমি বহুত বেছি সাহস পাওঁ। আৰু লগতে আপোনালোক যে অচিনাকিভাৱে আমাক কমেণ্ট কৰি যিখিনি সাহস দিয়ে, মাৰ কাৰণে যিখিনি প্ৰাৰ্থনা কৰে, তাৰ বাবে আপোনালোক সকলোকে বহুত বেছি কৃতজ্ঞতা জনাইছোঁ। কমেণ্টৰ উত্তৰবোৰ দিব নোৱাৰাৰ কাৰণে বেয়া নাপাব, দেখিছে ইমান বেছি ব্যস্ত, কিন্তু যেতিয়াই সময় পাওঁ পঢ়ি চাওঁ আৰু পঢ়ি পেলাই বুকুখন হাত পৰি যায়। সঁচাকৈ মানুহে মানুহক ইমান বেছি মৰম দিব পাৰে। শহুৰ দেউতা শাহুমাও নাই, মোৰ নিজৰ বাবা মানে দেউতাও নাই। এতিয়া মাক আচলতে হেৰুৱাৰ কথাটো ভাবিবই নোৱাৰোঁ। তথাপিও ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ, প্ৰভু তুমি যি কৰা সকলো ভাল কৰিবা।